মই সদায় কওঁ যে বদৰুদ্দিন আজমল এটা ৰূপক। আমাৰ কাৰণে বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইন এজনেই ব্যক্তি, আমাৰ কাৰণে দুজন ব্যক্তি নহয়। কাৰণ যিটো ৰাজনীতি বদৰুদ্দিন আজমলে কৰে, একেটা ৰাজনীতি আন নেতাসকলে একেটা ৰাজনীতিয়ে কৰে। এইবাৰ ইলেকশ্যনত 10 লাখ ভোটত ধুবুৰীত কংগ্ৰেছ দলৰ বিজয়ে এটা অশনি সংকট কঢ়িয়াই আনিছে যে মানুহ কিমান সাম্প্ৰদায়িক হ'ব পাৰে। আপোনালোকে যদি যিকোনো হিন্দু পোলিং বুথত যায়, যোৰহাট তাৰ প্ৰমাণ যে হিন্দু মানুহে বিজেপিকো দিছে, হিন্দু মানুহে কংগ্ৰেছকো দিছে। তাৰমানে যিটো আমাক কৈ থকা হয় যে সাম্প্ৰদায়িকতাবাদী বিজেপিয়ে কৰে, এইবাৰ ইলেকশ্যনত তাৰ ৰিভাৰ্চ ৰূপটো আপোনালোকে দেখা পালে যে মুছলিম সিট এটা, তাতে এটাও বিজেপিয়ে ভোট পোৱা নাই। UDFৰ মুছলিম ভোটখিনি ক'ত গৈছে? কংগ্ৰেছলৈকে গৈছে। তাৰমানে কংগ্ৰেছ 100% এতিয়া মুছলিমৰ ৰাইজৰ সমৰ্থন প্ৰাপ্ত কংগ্ৰেছ এটাই দল। আগতে আমি সাম্প্ৰদায়িক দল বুলি আজমলক কৈছিলো, এতিয়া সাম্প্ৰদায়িক শক্তিখিনিৰ ভোট গোটেই কংগ্ৰেছলৈকে গুচি গ'ল। এতিয়া সাম্প্ৰদায়িক দল অসমত দুটা নাই, এতিয়া সাম্প্ৰদায়িক দল অসমত এটাই থাকি গ'ল যে কংগ্ৰেছলৈকে গোটেই মুছলিম মানুহৰ ভোটটো শিফ্ট হৈ গ'ল। আৰু ধুবুৰী, বৰপেটা, নগাঁও এইবিলাক জাগাত মুছলিম পোলিং বুথত 80%, 85% পোলিং বুথত ইণ্ডিপেণ্ডেণ্ট এজনেও ভোট পোৱা নাই। UDFেও বহুত জাগাত ভোট পোৱা নাই। তাৰমানে ইলেকশ্যনটো কিমান পলাৰাইজ আৰু ধ্ৰুৱীকৰণ হৈছে, কিমান কমিউনেল হৈছে। কিন্তু আমাৰ হিন্দু মানুহে সকলোকে ভোট দিছে, যাক যেনেকে পায়। আজি গুৱাহাটীত মীৰা বৰঠাকুৰে 4 লাখ ভোট পাইছে, কিন্তু তাৰে 1.5-2 লাখ ভোট অকল এটা সমষ্টিৰ পৰা আহিছে। অকল চমৰীয়া সমষ্টিতেই 2 লাখ ভোট পাইছে। নতুনকৈ যিটো চমৰীয়া গঠিত হৈছে, এটা সমষ্টিতে ইমান ভোট পাইছে। কোনো বিজেপিয়েও পোৱা নাই, কোনেও পোৱা নাই। এটা সমষ্টিত এটা বিশেষ বৰ্গই, মই নামেই কৈ দিছো, যে মুছলিম মানুহখিনিয়ে মাত্ৰ এটা পাৰ্টিতে ভোট দিছে, কিন্তু তাতো অৰুণোদয় পাইছে, তাতো প্ৰধানমন্ত্ৰীৰ ঘৰ হৈছে, তাতো ৰাস্তা হৈছে। তাৰমানে ডেভেলপমেণ্টটো ইলেকশ্যনত কনচিডাৰেশ্যন নাছিল। ইলেকশ্যনত কনচিডাৰেশ্যনটো আছিল যে ধৰ্ম। আৰু এনেকুৱা ঘটনা অসমত আগত হোৱা নাই।